Good morning, dear students. Welcome to the Assamese class once again. তোমালোকক মই সকলোতকৈ আগতে কওঁ কপিখন ৰিডাৰ বুকখন লৈ পেলাই তোমালোক ৰেডি হোৱা আৰু কপিখনৰ এটা পেজত মাৰ্জিন ড্ৰ কৰি পেলাই আজিৰ ডেটটো দি লোৱা। আমি ইয়াৰ আগৰ ক্লাছত পঢ়ি আছিলোঁ বিদ্যাসাগৰৰ চৰিত্ৰত মাতৃশিক্ষা নামৰ পাঠটো। গতিকে যোৱাবাৰৰ ক্লাছত কি পঢ়িছিলোঁ সেই কথাখিনি এবাৰ আমি মনত পেলাই লওঁ। আমি গম পাইছিলোঁ যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তেওঁৰ চৰিত্ৰৰ বলত গোটেই পৃথিৱীত তেওঁৰ যশস্যা বিয়পোৱা এজন ব্যক্তি আছিলে আৰু তেওঁ কি কৰিছিল, তেওঁ নিজৰ লগতে আনৰ শিক্ষা দীক্ষাৰ কাৰণেও চিন্তা কৰিছিল আৰু যিসকলে নিজে সেই শিক্ষা লাভ কৰিব নোৱাৰিছিল তেওঁলোকৰ বাবে কলেজ প্ৰতিষ্ঠা কৰি তেওঁলোকে যাতে বিনামূলীয়াকৈ পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰিছিলে আৰু তেওঁ নিজৰ স্বাৰ্থ ত্যাগ কৰিছিল আৰু তেওঁ অত্যন্ত মনুষ্যত্ব থকা এজন ব্যক্তি আছিল। মনুষ্যত্ব থকা মানে যিজন মানুহৰ মনত দয়া মায়া প্ৰেম প্ৰীতি আদিৰে তেওঁ ভৰপূৰ আছিলে। তেওঁৰ চৰিত্ৰ অতি ভাল আছিল কাৰণে সমগ্ৰ দেশতে তেওঁ বিখ্যাত হৈ পৰিছিল আৰু তেওঁৰ যে এই চৰিত্ৰৰ ভাল ভাল দিশ বা গুণবিলাক তেওঁ লাভ কৰিছিলে তেওঁৰ মাতৃৰ পৰা। আজি আমি এতিয়া সেই কথাখিনিৰ লগত সংযোগ ৰাখি পেলাই আমি ছেকেণ্ড পেৰেগ্ৰাফৰ পৰা মই আৰু দুটা পেৰেগ্ৰাফ তোমালোকক আজি পঢ়াই দিম, মনোযোগ দি পেলাই শুনিবা। এতিয়া কৈছে যে কঁকালত মোটা ধুতি, গাত মখমল চাদৰ আৰু ভৰিত চটি জোতা বিদ্যাসাগৰৰ নিত্য পৰিচ্ছদ আছিল। পৰিচ্ছদ মানে পোছাক সাজপাৰ। তেওঁ কি কৰিছিল, কঁকালত এখন ধুতি পিন্ধিছিলে, তেওঁ পেণ্টছ পিন্ধা নাছিলে, তেওঁ ধুতি পিন্ধিছিল আৰু গাত কি কৰিছিলে, এই যে পিকচাৰখনত তোমালোকে দেখিছা এখন কাপোৰ মেৰিয়াই থৈছে, এইখন এখন ডাঙৰ কাপোৰ যিখনেদি গা ঢাকিছিলে আগৰ দিনৰ পুৰুষবিলাকে আৰু এইখন মখমল কাপোৰ মানে হৈছে একেবাৰে যোনখন কোমল মসৃণ বুলি যাক কয় ভেলভেটৰ নিচিনা তেনেকুৱা তেওঁ পিন্ধিছিল আৰু আগৰ দিনত যিবোৰ জোতা প্ৰচলন আছিল তেনেকুৱা ধৰণৰ তেওঁ জোতা পিন্ধি পেলাই একেবাৰে সাধাৰণ এটা জীৱন যাপন কৰিছিলে। তেওঁ লোকৰ ঘৰত থাকি পেলাই কলিকতাত যেতিয়া সংস্কৃত শিক্ষা লাভ কৰি আছিলে সেইখিনি সময়ত তেওঁ যি কাপোৰ পিন্ধিছিল বা যি সাজপাৰ পিন্ধিছিল 2.5 কোটি টকা দৰমহা পাওঁতেও তাকেই পিন্ধিছিল। মানে সেইটো দিনত 2.5 কোটি, 1 কোটিত হয় 20 টকা, আকৌ 2 কোটিত হ'ব তোমাৰ 40 টকা, 2.5 কোটি হ'বলৈ আৰু 10 টকা এটা লগাই দিয়া, তাৰমানে কিমান হ'ব 50 টকা। এই 50 টকা দৰমহা পাওঁতেও সেইখিনি সময়ত 50 টকা দৰমহা বহুত বেছি, সেইকাৰণে কৈছে যে 2.5 কোটি টকা দৰমহা পাওঁতেও তেওঁ একে পোছাকেই পিন্ধিছিলে আৰু তেওঁ কি কৰিছিল, যেতিয়া নিজ কষ্টৰ বলত তাতকৈও বেছি চহকী বা ৰিচ হৈছিলে আৰু তেতিয়া তেওঁ পাইছিলে 1500 টকা দৰমহা আৰু সেইখিনি সময়ৰ কাৰণে 1500 টকা অত্যন্ত বেছি আছিলে। গতিকে সেইখিনি পইচা পোৱাৰ পাছতো তেওঁ কি কৰিছিল, সেইদৰে সাধাৰণ সাজ পোছাক কৰিয়ে তেওঁৰ জীৱনটো কটাইছিল। তেওঁ তেতিয়াও সেই চিৰপৰিচিত পোছাকে পিন্ধি আছিলে আৰু স্কুলৰ যেতিয়া তেওঁ প্ৰধান শিক্ষক বা হেডমাষ্টাৰ হিচাপে চাকৰি কৰিছিল তেওঁ কি কৰিছিল, ধুতি আৰু চেলেং পিন্ধি, চেলেং হৈছে তেনেকুৱা এখন চাদৰ, পাটৰ হয় সেইখন সাধাৰণতে, তেতিয়া সংস্কৃত শিক্ষা দিবলৈ ছাত্ৰসকলক সংস্কৃত পঢ়াবলৈ তেওঁ সেয়া পোছাক পিন্ধি গৈছিল। আনহাতে সেই সাধাৰণ পোছাকযোৰ তেওঁ এজন ইংৰাজ বিষয়াক লগ কৰিব যাওঁতেও পিন্ধিছিলে। এই যে তেওঁ উন্নতি কৰাৰ পিছতো সাধাৰণভাৱে পোছাক পৰিচ্ছদ পিন্ধাৰ এই শিক্ষাটো তেওঁ মাকৰ পৰা পাইছিল বুলি আমাক ইয়াত কৈছে। ঈশ্বৰচন্দ্ৰই মাকৰ পৰা এইটো কথা ভালকৈ শিকিছিল আৰু শিকি পাহৰা নাছিল যে সাজপাৰ মানৱ মহত্বৰ একো অংশ বা অংগ নহয়, মানে মানুহৰ কোৱালিটিৰ ই এটা পাৰ্ট নহয়। তুমি কিমান ধুনীয়াকৈ ড্ৰেছ আপ কৰিছা, কিমান ডাঙৰ দামী কাপোৰ পিন্ধিছা, সেইটো তোমাৰ কোৱালিটিৰ এটা পাৰ্ট নহয়। এই কথাটো তেওঁ মাকৰ পৰা শিকিছিলে আৰু যেতিয়া তেওঁ
কলকাতাত পঢ়ি আছিলে তেতিয়া মাক আছিলে মেদিনীপুৰত আৰু মেদিনীপুৰত মাকে নিজে ঘৰতে কি কৰিছিল সূতা কাটি পেলাই যি চুৰিয়া বা ধুতি বৈ দিছিলে তেওঁ সেইখন পিন্ধিছিলে আৰু মাকে যেনেকৈ নিজে নাখাই নিপিন্ধিও দুখিনী দৰিদ্ৰক পিন্ধাইছিলে মাকে কি কৰিছিলে নিজে নিজৰ অভাৱ থকা স্বত্তেও নিজে নাখাই পেলাইও তেওঁৰ দৰে অভাৱী আন মানুহক তেওঁ সহায় কৰিছিলে মানুহে কয় ঈশ্বৰচন্দ্ৰ দয়াৰ সাগৰ আছিল কিন্তু প্ৰকৃত কথা ক'বলৈ হ'লে বিদ্যাসাগৰ দয়াৰ নৈহে আছিল আৰু কবিয়ে কৈছে লেখকে কৈছে যে সাগৰ নহয় সাগৰ একেটা জেগাতে স্থিৰ হৈ থাকে নৈ বৈ যায় গতিকে তেওঁ নৈৰ লগতহে দয়াৰ নৈৰ লগতহে তুলনা কৰিছে আৰু এয়া তেওঁ সেই সুত তেওঁলৈ বৈ আহিছিল তেওঁৰ মাতৃ ভগৱতী দেৱীৰ পৰা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মাকৰ নাম হৈছে ভগৱতী দেৱী এই যে ভগৱতী দেৱী এয়া ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ওপৰৰ যিখন ছবি সেয়া তেওঁ মাতৃ ভগৱতী দেৱীৰ হয় এইকেইখন পিকচাৰ তোমালোকৰ বুকৰ নহয় গতিকে এইকেইখন চাই লোৱা ভাল লাগিব এই ভগৱতী দেৱী আছিলে দয়াৰ আৰু কৰোণাৰ সাগৰ তেওঁ গোটেই গাঁৱৰ আৰু চুবুৰীৰ মানুহক সততে কি কৰিছিল খুব ভাল পাইছিলে আৰু ঈশ্বৰচন্দ্ৰই যেতিয়া কলিকতাত ২.৫ কোটি টকা বেতনত কাম কৰি তেওঁ ২.৫ কোটি মানে সেই ৫০ টকা যেতিয়া তেওঁ দৰমহা হিচাপে পাই পেলাই চাকৰি কৰি আছিল তেতিয়া তেওঁ দুখন ঘৰ চলাব লগা হৈছিল এখন হ'ল কলকাতা আনখন হ'ল বীৰসিংহ বুলি যিখন ঠাই আছে তাতো তেওঁলোকৰ এখন ঘৰ আছিল এই দুইখন ঘৰ তেওঁ চলাব লগা হৈছিলে ইয়াতে বিদ্যাসাগৰৰ অৰিজিনেল পুৰণা ঘৰৰ এটা ছবি দিছোঁ এইটো তোমালোকে চাই লোৱা আৰু তোমালোকে নেটতো নিজে চাৰ্চ কৰি পেলাই অকণমান চাবলৈ চেষ্টা কৰিবা আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ যিটো ঘৰ সেইটো গভৰ্ণমেণ্টে 2019তে এটা মানে সমাজৰ এটা প্ৰিজাৰ্ভ কৰি ৰখাৰ কাৰণে কথা চিন্তা কৰিছিলে সেইটো এতিয়া হয়তো হৈ উঠিছে তোমালোকে কলকাতা গ'লে সেইবোৰ চাব পাৰিবা তাৰপিছত তেওঁৰ মাকে কি কৰিছিলে তেওঁ সেই যে ধুতি বৈছিলে ধুতি বৈ পেলাই তেওঁ বিক্ৰী কৰি পেলাই যিখিনি পইচা পাইছিল সেইখিনি কিন্তু তেওঁ নিজৰ নামত খৰচ কৰা নাছিল সেইখিনি তেওঁৰ ওচৰে পাজৰে থকা বেমাৰী মানুহক বা খাবলৈ নোপোৱা মানুহক খোৱা বোৱা দি পেলাই তেওঁ খৰচ কৰিছিলে তেওঁলোকৰ বীৰসিংহৰ গাঁৱৰ ঘৰ এবাৰ কি হৈছিলে জুই লাগি পেলাই পুৰি গৈছিলে যাৰ ফলত বিদ্যাসাগৰে মাকক কলিকতালৈ নিজৰ লগত লৈ যাব বিচাৰিছিল কিন্তু তেতিয়া মাকে তেওঁক কৈছিল যে যিবিলাক দুখীয়া মানুহৰ ল'ৰাই মোৰ ঘৰত খাই বৈ পেলাই বীৰসিংহৰ পঢ়াশালীত পঢ়ে বীৰসিংহ হৈছে এখন ঠাইৰ নাম পঢ়ে মই যদি ইয়াৰ পৰা গুচি যাওঁ তেতিয়াহ'লে সিহঁতে কি খাই পেলাই পঢ়াশালী লৈ যাব এনেকুৱা দয়ালু তেওঁ এগৰাকী মহিলা আছিল যাৰ নিজৰ অভাৱ থকা স্বত্তেও তেওঁ কি কৰিছিলে আনক সহায় কৰিবলৈ কি উৎসাহ পাইছিলে তাৰপিছত এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন কৰোঁ উত্তৰ দিয়াচোন যদি পাৰা চোৱা চেষ্টা কৰি পেলাই তোমালোকে ক'ব পাৰিবানে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে সাধাৰণ সাজ পোছাক কৰি পেলাই জীৱন কটোৱা এজন ভাৰতীয় লোকৰ নাম যিজনে জীৱনত এই চিম্পলিচিটি বা সাধাৰণভাৱে জীৱন যাপন কৰাটোক অতি গুৰুত্ব দিছিলে তেওঁ হৈছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী তেওঁ নিজেও অতি সাধাৰণ সাজ পোছাক পিন্ধিছিলে যেতিয়াৰ পৰা তেওঁ দেশৰ সকলো মংগলজনক কামত নিজকে নিহিত কৰিছিল কিন্তু এনেকুৱা নহয় যে তেওঁ ডেকা কালৰ পৰাই সেই সাজ পোছাক পিন্ধিছিল কাৰণ তেওঁ বাহিৰতো পঢ়িছিল তেওঁ বেৰিষ্টাৰী পাছ কৰিছিল আৰু সেইবিলাক সময়ত কিন্তু গান্ধীজীয়ে কোট চুট চব পিন্ধিছিলে গতিকে পিছলৈ তেওঁ এনেকুৱা সাধাৰণ জীৱন অতিবাহিত কৰিছিল যেতিয়া তেওঁ জীৱনৰ মহত্বটো উপলব্ধি কৰিছিল আকৌ এই যে মাকৰ যি ত্যাগ কৰা স্বভাৱ নিজৰ অভাৱ থকা স্বত্তেও আনক সহায় কৰা এনেকুৱা কোনোবা এজন ব্যক্তিৰ ভাৰতীয় ব্যক্তিৰ নাম ক'ব পাৰিবানে তোমালোকে যিজনে নিজৰ একমাত্ৰ উপাৰ্জনৰ সম্বল আনক দান কৰি পেলাই আনকি ভোকত দিন ৰাতি কটাইছিলে
নিশ্চয় তোমালোকে অকণমান চিন্তা কৰিলে বা বিচাৰিলে পাবা, কিন্তু মই তোমালোকক কৈ দিওঁ, তেনে এজন ভাৰতীয় ব্যক্তি হৈছে কবীৰ। কবীৰৰ বিষয়ে আমি চবেই শুনিছোঁ, তেওঁৰ মহানুভৱতাৰ কথা আমি সকলোৱে জানো। কবীৰে কি কৈছিলে, মই এতিয়া তোমালোকক এই পাঠৰ বাহিৰৰ অকণমান কবীৰৰ বিষয়ে কৈ দিওঁ, কাৰণ কবীৰৰ সেই চৰিত্ৰ, তেওঁৰ মাতৃৰ সেই ত্যাগ কৰা, বিদ্যাসাগৰৰ মাতৃৰ ত্যাগ কৰা চৰিত্ৰৰ লগত অলপ মিল আছে। কবীৰে নিজে বৈ পেলাই সদায় এখন কাপোৰ বজাৰত নি বিক্ৰী কৰিছিল, আৰু বিক্ৰী কৰি পেলাই তেওঁ যিখিনি ধন পাইছিলে, সেই ধনখিনি দি তেওঁ কি কৰিছিল, সেই দিনটোৰ বা ৰাতিটোৰ তেওঁ সাজৰ কাৰণে বস্তু কিনি পেলাই সেই দিনও তেনেকৈ খাইছিলে। সদায় এখন কাপোৰ বয়, সেইখন বজাৰত নি বিক্ৰী কৰে, যি পায় তাৰে তেওঁ কিনি আনি পেলাই নিজৰ অন্ন যোগাৰ কৰিছিল। এবাৰ তেনেকৈ তেওঁ বজাৰত সেই কাপোৰখন বিক্ৰী কৰিবলৈ যোৱাত এজন দুখীয়া লোকে তেওঁ ভিক্ষা খোজাত তেওঁৰ উপাৰ্জনৰ একমাত্ৰ সম্বল সেই বৈ নিয়া কাপোৰখন, যিখন তেওঁ বজাৰত বিক্ৰী কৰিলেহেঁতেন, সেইখন সেই ভিক্ষাৰীজনক দান কৰি দিলে। যাৰ ফলত তেওঁ সেইখন বিক্ৰী কৰিব নোৱাৰিলে আৰু তেওঁ কোনো টকা নাপালে, আৰু তেওঁ সেই নিশা টকা নোপোৱাৰ কাৰণে নিজৰ খাদ্য যোগাৰ কৰিব নোৱাৰি পেলাই অনাহাৰত থাকিছিলে। চোৱা, তেওঁৰ আছিলে তেনে ত্যাগ, যেনেকুৱা ত্যাগ আমি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মাতৃৰ চৰিত্ৰত দেখা পাইছোঁ। গতিকে তোমালোকক যে মই সুধিলোঁ এই এক্সট্ৰা কুৱেশ্যন কেইটা, সেইকেইটা যে তোমালোকে শুনি পেলাই বহি পেলাই থাকিলে হ'ব এনেকুৱা নহয়, কিন্তু তোমালোকে কি কৰিব লাগিব, সেই কুৱেশ্যন কেইটাৰ আনচাৰখিনি কিন্তু তোমালোকৰ কপিত লিখিব লাগিব। মই দুটা কুৱেশ্যন সুধিছিলোঁ, এটা সুধিছিলোঁ যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে সাধাৰণ সাজপাৰ পিন্ধি জীৱন কটোৱা আন এজন ব্যক্তিৰ নাম লিখা। তোমালোকে মহাত্মা গান্ধী নট নেচেচাৰী, তেওঁৰ বিষয়ে যে লিখিব লাগিব, আৰু যে কোনোবা পালে তেওঁৰ বিষয়েও লিখিব পাৰা। তাৰপিছত মই দ্বিতীয় প্ৰশ্নটো সুধিছিলোঁ যে এনেকুৱা এজন ভাৰতীয় ব্যক্তিৰ নাম কৰা, যিজনে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মাতৃৰ দৰে আনৰ বাবে ত্যাগ কৰি পেলাই নিজৰ মহানতাটো প্ৰকাশ কৰিছিল। গতিকে এইবিলাক যে আমি মুখেৰে সুধি পেলাই আলোচনা কৰিলে শেষ হৈ গৈছে, এনেকুৱা নহয়। আজিকালি কুৱেশ্যনবিলাক বেলেগ বেলেগ হ'ব, এইবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে তোমালোকে এইবিলাকৰ ওপৰত প্ৰিপাৰেশ্যন কৰিবা। 5 শাৰী 4 শাৰী এনেকুৱাৰ ভিতৰত হ'লেও আনচাৰকেইটা কপিত লিখিবা। এতিয়া আমি চাওঁ এইখিনিৰ ভিতৰত আমি কি কি নতুন শব্দ পালোঁ এই দুটা পেৰেগ্ৰাফৰ ভিতৰত। প্ৰথমতে আমি পালোঁ মখমল। মখমল মানে হৈছে মসৃণ কোমল। তাৰপিছত পাইছোঁ আমি নিত্য, নিত্য মানে সদায়। পৰিচ্ছদ মানে পোচাক। তাৰপিছত দৰমহা, দৰমহা মানে হৈছে বেতন। তাৰপিছত অধ্যৱসায়, অধ্যৱসায় মানে হৈছে কষ্ট, অতি কষ্ট। তাৰপিছত চহকী মানে ধনী, চিৰ মানে সদায়। তাৰপিছত পৰিচিত মানে চিনাকি, চেলেং মানে হৈছে পাটৰ কাপোৰ যিখন গাত মেৰিয়াই লয় পুৰুষে। তাৰপিছত কোপ, কোপ বুলি ক টকাৰে কোপ, কোপ বুলি এটা শব্দ আছে, তাৰ অৰ্থ হৈছে খং। তাৰপিছত আমি পাইছোঁ ভস্ম, ভস্ম মানে হৈছে ছাই। সেই যে তেওঁলোকৰ বীৰ সিংহৰ ঘৰটো পুৰি ভস্ম হৈ গৈছে বুলি আমি ৱৰ্ডটো পাইছিলোঁ। ভস্ম মানে জ্বলি পুৰি শেষ হোৱাৰ পিছত থাকি যোৱা অংশ, মানে ছাইখিনি। আৰু তোমালোকক মই কেইটামান যদি শব্দ সুধোঁ, তাৰ লগত ৰাইমিং ৱৰ্ড ক'বলৈ কওঁ বা অন্ত্যাক্ষৰ মিলা শব্দ ক'বলৈ কওঁ, তেতিয়াহ'লে তোমালোকে পাৰিব লাগিব। চোৱা, আমি ছাত্ৰ, ছাত্ৰ শব্দটোৰ লগত আমি ৰাইমিং ৱৰ্ড কি লিখিব পাৰোঁ? পাত্ৰ লিখিব পাৰোঁ। তাৰপিছত ফলটো আমি লিখিব পাৰোঁ বল বা কল, এইবিলাক। তাৰপিছত অংগ লিখিব পাৰোঁ আমি সংগ। তাৰপিছত ভগৱতী, তাৰ ৰাইমিং ৱৰ্ডটো লেচনটোতে আছে, সেইটো আমি লিখিব পাৰোঁ কি দয়াৱতী বুলি। এতিয়া আমাৰ লেচনৰ তলত থকা কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম আনচাৰবিলাক। কুৱেশ্যন নম্বৰ 1ৰ অলৰেডি ঘলৈকে তোমালোকক মই আলোচনা কৰি দিলোঁ। আজি উঙ আৰু প্ৰথম চ। কুৱেশ্যন নম্বৰ 1ৰ উঙত সুধিছে, বৰলাট চাহাবক লগ কৰিবলৈ যাওঁতে ঈশ্বৰচন্দ্ৰই কি পিন্ধি গৈছিল? ইয়াতে দিয়া হৈছিলে যে তেওঁ যি সাধাৰণ বা চিম্পল সাজপাৰ পিন্ধি পেলাই সংস্কৃত ছাত্ৰক জ্ঞান দিবলৈ গৈছিল, সেই একেযোৰ সাজ পিন্ধি পেলাই তেওঁ ইংৰাজ বিষয়া এজনক, বৰলাট মানে ইংৰাজ এজন ৰাজ প্ৰতিনিধি,
তেওঁ কি কৰিছিলে তেওঁক লগ কৰিবলৈ সেয়া কাপোৰে পিন্ধি গৈছিলে গতিকে তাৰ আনসাৰটো হ'ব সেইটো তোমালোকৰ সেকেন্ড পেৰাগ্ৰাফতে আছে তোমালোকে বিচাৰি নিজে লিখিব লাগিব তাৰপিছত প্ৰথম এক নম্বৰ প্ৰথম ছটো বিদ্যাসাগৰৰ সদায় পিন্ধা সাজযোৰ কি আছিল তেওঁ সদায় পিন্ধা সাজযোৰ একদম পেৰাগ্ৰাফটোৰ সেকেন্ড পেৰাগ্ৰাফৰ ফাৰ্স্ট লাইনৰ আনসাৰটোৱে হ'ব কঁকালত মোটা ধুতি গাত মখমল চাদৰ আৰু ভৰিত চটি জোতা বিদ্যাসাগৰৰ নিত্য পৰিচ্ছদ আছিল পৰিচ্ছদ মানে সাজপাৰ পোছাক গতিকে এইটো হৈছে কুৱেশ্যন নম্বৰ 1ৰ আনসাৰটো তাৰপিছত 2 নম্বৰৰ কটো আমি আলোচনা কৰোঁ যিটো তোমালোকে কিন্তু নিজে লিখিব লাগিব দেই এইবিলাক মানুহে পিন্ধা সাজপাৰ সম্বন্ধে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে মাকৰ পৰা কি কথাষাৰ শিকিছিল এইটো আমাক সেকেন্ড পেৰাগ্ৰাফত কৈছে নহয় যে আমাক প্ৰথমতে কৈছিলে যে ধুতি চেলেং পিন্ধি ছাত্ৰক সংস্কৃত পঢ়াবলৈ গৈছিল ভাৰতবৰ্ষৰ ঘাই শাসনকৰ্তা বৰলাট চাহাবক দেখা কৰিবলৈ যাওঁতেও তেওঁৰ সাজ সেয়ে আছিল আৰু তাৰ পিছতেই তোমালোকৰ এতিয়া এই কুৱেশ্যন নম্বৰ 2ৰ ফাৰ্স্ট কুৱেশ্যনৰ আনসাৰটো আহিব গতিকে মই আলোচনা কৰি দিওঁ তোমালোকে নিজে লিখিবা ই আছে তেওঁৰ মাতৃশিক্ষাৰ ফল মাথোন ঈশ্বৰচন্দ্ৰই মাকৰ পৰা এইটো কথা ভালকৈ শিকিছিল আৰু শিকি পাহৰা নাছিল যে সাজপাৰ মানৱ মহত্বৰ একো অংশ বা অংগ নহয় গতিকে এই কথাষাৰ তোমালোকে কুৱেশ্যন নম্বৰ 2ত লিখিব লাগিব উইথ ৰেফাৰেন্স তাৰপিছত নম্বৰ 3টো এবাৰ আলোচনা কৰোঁ এইটো আছে আমাৰ ভুল নে শুদ্ধ আমি সেন্টেন্স কিতাপ চাব লাগিব তাৰ ভিতৰ বস্তুটো আমি শুদ্ধ নে ভুল ক'ব লাগিব এইকিটা কিন্তু তোমালোকে নিজে কৰিব লাগিব প্ৰথম সেন্টেন্সটোত কৈছে ঈশ্বৰচন্দ্ৰৰ পৃথিৱী পূজিত চৰিত্ৰৰ গুৰিত তেওঁৰ ল'ৰাকালৰ বন্ধুসকল এইটো একেবাৰে মিছা কাৰণ তেওঁৰ মাতৃ আছিলে কুৱেশ্যন নম্বৰ 3 কটো হ'ব ভুল তাৰপিছত খ সাজপাৰ মানৱ মহত্বৰ একো অংশ বা অংগ নহয় এইটো হৈছে শুদ্ধ সেন্টেন্স তাৰপিছত 3 নম্বৰৰ গ বিধৱা বিবাহ আন্দোলন ভাৰতবৰ্ষীয় হিন্দু বুৰঞ্জীৰ প্ৰধান সমস্যা একেবাৰে সত্য কথা আমাৰ বুৰঞ্জীত যিমানবিলাক সমস্যাৰ কথা লিখা আছে এই বিধৱা বিবাহটো এটা বৰ ডাঙৰ সমস্যা আছিলে তাৰপিছত নম্বৰ ঘ ঈশ্বৰচন্দ্ৰই কোট পেণ্ট পিন্ধিয়ে ঘূৰিছিল এইটো ভুল বাক্য নম্বৰ ঙ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে সংস্কৃত ব্যাকৰণ টীকা লিখি থৈ গৈছে ব্যাকৰণ পুথি তাৰমানে গতিকে এইটো শুদ্ধ সেন্টেন্স কাৰণ তেওঁ সেইটো লিখিছিলে এতিয়া মই তোমালোকক সৰ্বশেষত আৰু এটা কথা কওঁ তোমালোকক মই মুখেৰে যিখিনি কুৱেশ্যনছ আলোচনা কৰিছোঁ তোমালোকৰ গুগল ক্লাছৰুমত তোমালোকে সেইখিনি বস্তু পাবা আৰু এতিয়া তোমালোকে প্ৰত্যেকটো নিজে কৰিব লাগিব মই কিন্তু মুখেৰে আনসাৰবিলাক সব আলোচনা কৰি দিছোঁ আৰু ইয়াৰ আগৰ ক্লাছটোত মই কৈছিলোঁ যে তোমালোকে প্ৰত্যেকে নিজৰ ঘৰত অসমীয়া অভিধানখন ৰাখিবই লাগিব কাৰণ নিজে ৱৰ্ড মিনিং বিচাৰি উলিওৱাৰ হেবিট গ্ৰ' কৰা মই মুখেৰেতো মিনিংবোৰ কৈ দিলোঁ এতিয়া কিন্তু ৱৰ্ডছকেইটা তোমালোকে পাবা গুগল ক্লাছৰুমত গতিকে সেইবোৰৰ মিনিংবোৰ নিজৰ কপিত অভিধান চাই পেলাই নিজে লিখিবা যিবিলাক কুৱেশ্যনছ আলোচনা কৰিছোঁ তাৰ খালি কুৱেশ্যনছবিলাকহে পাবা গতিকে সেই গোটেইবিলাক কিন্তু কুৱেশ্যনছবিলাক লিখি বহি নাথাকিবা তোমালোকৰ কপিত ধুনীয়াকৈ তাৰ আনসাৰবিলাক উলিয়াই পেলাই লিখিবা কাৰণ তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন নাহে কুৱেশ্যনবিলাক টুইষ্ট কৰা হ'ব ভিতৰৰ পৰা দিয়া হ'ব ট্ৰু এণ্ড ফলছ ৰাইমিং ৱৰ্ডছ ফিল ইন দ্য ব্লেংকছ সেইকাৰণে তোমালোকে গোটেই লেচনটো ভালকৈ পঢ়িব লাগিব চ' আজি মই ইমানখিনি কথা কৈ পেলাই সামৰিলোঁ থেংক ইউ